ভগৱান তুমি নবচালে মোক বচোৱা কোনো নাই লগৰটোৱে মোক বিপদৰ সময়ত এৰি থৈ গ'ল আহ বৰ কষ্ট পাইছো বৰকৈ পিয়াহ লাগিছে কোনোবাই পানী অকণ দেচোন ডিঙিটো বৰকৈ শুকাই গৈছে গোটেই গাটো দেখোন মোৰ কিবা চেঁচা পৰি গৈছে কি খাও তই পানী খাও পানী খাও খা খা পানী খা পানী খাবিনে তই পানী খাবিনে তই খা খা পানী দে পানী দে পানী দে পানী দে পানী 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 খা 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 পানী খা সুদাই নেৰো কাকো সুদাই নেৰো চব মৰিবি চবকে মই শেষ কৰি দিম মাৰি পেলাম চবকে মাৰি পেলাম মই পানী 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 মা বুঢ়ীয়ে মোৰ হলে বিৰাট ভয় লাগিছে তাইলৈ মনত পৰিলে কিবা ভৰিকেইটাও আগবাঢ়িব নোখোজে মোক যদি তাই ধৰি নিবলৈ আহে তাইক আপুনিয়ে বুজাব আৰু যেনে তেনে তাইক আপুনি নুবুজালে কোনো নাই বুজাও তাক তই সঁচাকে বৰ ভয়াতুৰ ল'ৰা দেই অথনিৰে পৰা দেখোন তোক মই কৈয়ে আছো মই লগত থাকিলে একো নকৰে বুলি ইমাননো ভয় কৰ নে মই এতিয়া ভিতৰলৈ সোমাই যাওঁ তই পিছে কি কৰ মই অহালৈকে ইয়াতে ৰখিবি নে মোৰ লগত তই ভিতৰলৈ যাবি ভিতৰলৈ যাবলৈ কিন্তু সাহস লাগিব মই হলে ভিতৰলৈ নাযাওঁ দেই আপুনি অহালৈকে মই ইয়াতে ৰখি দিওঁ আপুনি জাষ্ট যাব আৰু তাতো নমাই লৈ আহিব ইয়ালৈ বেছি দেৰি নকৰিব কিন্তু এইবাৰ মই বাৰু ইয়াত কেনেকৈ থাকো অকলে অকলে এটা কাম কৰো এই বেৰখনতে আউজি মই ৰাস্তাৰ ফালে মুখ কৰি বহি থাকো তেতিয়া পিছফালৰ পৰা কোনোবা আহিলেও মই ফটকে দেখিলে ভিতৰলৈ সোমাই যাবলৈ পাৰিম হে ভগৱান ৰক্ষা কৰা এইবাৰ যদি বচাই দিয়া তেতিয়াহ'লে মই য'ত যিমান ছোৱালী বেচিছিলো গোটেই কেইজনীকে ঘূৰাই আনি ঘৰত দি থৈ যাম বিদ্যা মাত্ৰ এইবাৰ বচাই দিয়া জীৱনতো ভুল কাম নকৰো দৰকাৰ হলে মদ খোৱা ছোৱালী জোকোৱা চব এৰি দিম ছোৱালীৰ ফালেতো ঘূৰিও নাচাওঁ দৰকাৰ হলে মই বিয়াই নাপাতো গোটেই জীৱন বৰলা হৈ থাকিম আৰু ছোৱালীৰ ফালে মই ঘূৰি চালেও নিজৰ ভনীয়েক বুলিহে ভাবি ঘূৰি চাম মুঠতে ছোৱালীক সন্মান কৰিম আগতে এইবোৰ কথা সপোনতো ভবাই নাছিলো আৰু সদায় মাৰ কথা শুনিম পইচা খুজি দম নিদিওঁ কেতিয়াও মোৰ কথা শুনি দেখোন ভূতেও হাঁহিছে এইজনীয়ে আহিলে যেন পাইছো বুঢ়ী আই ক'ত আছে আপুনি ঐ চালা এইটো আকৌ কোন চালা কুত্তা তই আকৌ ক'ৰ পৰা ওলালেহি মোক এনেকে কেতিয়াবা দেখিলেহে চিনি পাবি সিদিনা দেখোন এৰি থৈ গলি অকলে এৰি থৈ গলি আজি আকৌ কেলৈ আহিলি চালা তইহে ঐ ভূতজনী ইয়াতে আছে নেকি নে কৰবালৈ গ'ল মায়ে হবলা মোক কৈ থৈ যাব কলৈ যায় কলৈ নাযায় থাকিবও পাৰে নাথাকিবও পাৰে মোক কিবা এটা কৰি নমা ঐ মৰি যাম নহ'লে মই বুঢ়ী আই কলৈ গ'ল আপুনি আহিছে তাই আহিছে চাগে হাঁহি আহিছে ঐ ল'ৰা কিয় চিঞৰিছ ইমানকৈ কিয় চিঞৰিছ তাইক গম পালে মহা বিপদ হ'ব ইয়াক মুকলি কৰি নিবলৈ হ'লে গোটেই ঘৰখনেই নিয়ম নীতিৰ মাজেৰে শুদ্ধি কৰি ল'ব লাগিব এইবোৰ মুখৰ কথা নহয় সময় লাগিব সাৱধানেৰে কৰিব লাগিব তই ধৈৰ্য ধৰ ইয়াতে বহি থাক মনে মনে ধৈৰ্যই সকলো ধৈৰ্য নহ'লে কিন্তু হাৰি যাবি মৰিবি দুইটাই মৰিবি
নাজানো আবাহন নাজানো বিসৰ্জন বহুত সৰুতে গাইছিলো এইবোৰ এতিয়া অট'মেটিক মুখেদি ওলাই আহিছে ঐ জীৱনত ছোৱালীৰ লগত একো বেয়া কাম নকৰো বুলি শপত খালো মই তয়ো খাচোন কিজানি চব ঠিক হৈ যায় বা কি ঠিক কিজানি আমি কৰা বেয়া কামবোৰ কাৰণে তাইক আমি একো অনুষ্ঠানো কৰিলেও তাই তোক এনেকৈ বান্ধি থৈছে বা আয়ৈ মা দেউতা চেছ কৰিলে এজনীয়ে চেছ হলো মই আজি চেছ হলো মই এয়া চব উল্টা পুল্টা কৰি দিলেচোন মা মইনো কি কৰিলো মই একো কৰা নাই মোক এৰি দে মই তোৰ ভৰিত ধৰিছো এৰি দে মই মৰি যাম এনেকে জীৱনত যিবোৰ ভুল কাম কৰিছিলো আজিৰ পৰা একো নকৰো মই কেতিয়াবাই শপত খালো মোক এৰি দে এৰি দিব লাগে ল আয়ৈ মোক নোৱাৰো কিমান নেমাৰ আয়ৈ নামাৰিবি মৰি যাম আমি একো কৰা নাই আয়ো বুঢ়িয়া এজনীয়ে দেখিছো চৰত চকু উলিয়াই দিব এতিয়া সঁচাকে বুঢ়িয়াই হৈছেনে আপোনাৰ আহক আমি নহলে চফা হম এতিয়া বৰ বেয়াকে দিছে ৰূপা বন্ধ কৰ তোৰ এইবোৰ অত্যাচাৰ কি কৰিলে এই ল'ৰা দুটাই তোৰ উৎপাতত গোটেই গাঁওখনেই মৰিহালি হ'ল আৰু দিনে দিনে বেছি অত্যাচাৰী হৈ গৈ আছ তই কিহৰ কাৰণে ইমান উৎপাত দিনে দিনে অত্যাচাৰী হৈ গৈছ তই মোৰ কথা শুন এই ল'ৰা দুটাই তোৰ একো উপকাৰ কৰা নাই ইহঁত দুটাক এৰি দে যাবলৈ দে ইহঁতক জেঠাইও মই ইহঁত দুটাক এনেই ধৰি থোৱা নাই কাৰণ আছে কাৰণবোৰ জানিবলৈ হ'লে ইহঁতৰ দেউতাকক মাতিবলৈ কওক কি মানে মই সন্দেহ কৰাটোৱে সঁচা ৰূপাহঁতৰ মাটিৰ দালালি কৰাজন বেলেগ কোনো নহয় ইহঁতৰ দেউতাক শুনিলি তাই কি ক'লে মই ঠিকেই ভাবিছিলোঁ তাই তহঁতক এনেই ইমান শাস্তি দিয়া নাই নিশ্চয় কিবা কাৰণ আছে কাৰণবোৰ জানিবলৈ হ'লে তহঁতি দেউতাৰ হাতক মাত যদি তহঁতি তাইৰ হাতৰ পৰা মুক্তি বিচাৰ যদি জীয়াই থাকিবলৈ বিচাৰ তহঁতৰ দেউতাৰ হাতক মাত শুনিলি নে মোৰ মোবাইলটো জেপতে সোমাই আছে মই এতিয়া ওলাব নোৱাৰো তই ফোন কৰি দেচোন আমাৰ দেউতালৈ নাহিবও পাৰে সহজে কিবা এটা বুদ্ধি কৰি হ'লেও মাত হেল্ল' খুৰা এই কথা এটা ক'বলৈ ফোন কৰিছিলোঁ আমি মানে কালি খুৰা এই হেংগিং গাৰ্ডেন এখনলৈ আহিছিলোঁ তাত মানে আপুনি যিমান সময় উল্টাকৈ ওলমি থাকিবলৈ পাৰে সিমান সময় আপোনাৰ পইচা বাঢ়ি গৈ থাকে এঘণ্টা ওলমিলে আপুনি 1 লাখ টকা পাব আহে যদি আহক আমি এতিয়ালৈকে 20 ঘণ্টামান ওলমিলোৱেই এতিয়ালৈকে 20 লাখ টকা হ'লেই আহক আপুনিও দেৰি নকৰিব একেবাৰে হাতে টকা খুৰা আপোনাক পিছত দিয়া চিষ্টেমে নাই হাতে দিব আমি প্ৰমাণ পাইছোঁ কাৰণে আপোনাক মাতিছোঁ আপোনাক মই এড্ৰেছটো দি দিছোঁ আপুনি পটাপট আহি যাওক তই আকৌ বেয়া নাপাবি তহঁতৰ দেউতা পইচা বুলিলে চিটিকাটো লাগে যে সেইটো কাৰণে পইচা লোভ দেখুৱাই মাতি দিছোঁ বেলেগ উপায় নাই আহিছে কালি উখানে আহিছে অকণমান ধৈৰ্য ধৰকচোন আপুনি পইচা দেউতা এইবোৰ আকৌ কি পইচা ক'ত পইচা আইও মাথাটো পালি পেলালেও এইজনীয়ে যিকিনো ৰছীডালৰ পৰা খুলি দিলে তলত মনে শুই থকাই ভাল হ'ব এইবোৰ কি হৈছে লোৱা তহঁতি মোক এনেই মিছামিছি কথা কৈ এইখন ক'ত ফচাই দিলি এইবোৰ কি হৈছে মাৰি পেলাম চবকে মাৰি পেলাম ঐ নৰাধম তোৰ কাৰণে আজি তোৰ ল'ৰাই শাস্তি ভুগিবলগীয়া হৈছে মনত পেলা এইখন গাঁৱত তই ক'ত কি পাপ কাম কৰিছিলি তোৰ চাগে ভালকৈ মনত আছে এতিয়া তই বুজি নোপোৱা ভাও ধৰিলে কি হ'ব সিদিনাৰ কথাহে এইখন গাঁৱৰ পৰা তই মাটিৰ দালালি কৰি ৰূপাহঁতৰ মাটিখিনি কাঢ়ি নিয়া নাছিলি তাৰেই ফল ভোগ কৰিছ তই কি মানে
তই ৰূপাহঁতৰ ঘৰৰ পৰা যোনখিনি মাটি কাঢ়ি লৈছিলি সেইখিনিতো তই দালালি কৰিয়ে কাঢ়ি লৈছিলি। তাৰ বিনিময়ত জানো ৰূপাৰ মাক দেউতাকক তই টকা পইচা দিলি? একো নিদিলি। তাৰ উপৰিও ৰূপাৰ লগত ঘোৰ অন্যায় কৰিলি। তাৰে শাস্তি। মাৰি পেলাম জেঠাই, তই তাৰ পৰা আঁতৰি দে, তাক মই মাৰি পেলাম। ঐ তই ৰচোন ইমানকৈ অধৈৰ্য নহবি। তই ইহঁতক মাৰি পেলালে তোৰ মা দেউতাই শান্তিত থাকিবলৈ নাপাব। ইহঁতক মাৰি পেলালে তোৰ সপোনবোৰো আধৰুৱা হৈ ৰ'ব। তই জানো নিবিচাৰ তোৰ মা দেউতা ভালে কুশলে থকাটো? ইহঁতক মাৰি পেলালে তোৰ মা দেউতা এতিয়া যিমান অশান্তিত আছে তাতকৈ বেছি অশান্তিত থাকিবলৈ লাগিব। মই মাৰি পেলাম। মোৰ লগত সিহঁতে বহুত অন্যায় কৰিলে। সেইবোৰতো বহুত অন্যায় কৰিলে, কিন্তু তাৰ বাবে তই যদি ইয়াক মাৰি পেলাৱ তোৰ সপোনবোৰ সকলো আধৰুৱা হৈ ৰ'ব। ঐ পাপিষ্ঠ, তোৰ জীয়াই থাকিবলৈ মন আছেনে নাই? যদি সঁচাকৈ তোৰ জীয়াই থাকিবলৈ মন আছে এতিয়াই তাইৰ ওচৰত তই ক্ষমা খোজ। মোক ক্ষমা কৰি দিবা, মই বৰ ডাঙৰ ভুল কৰিলোঁ। ইমানেই নহয়, তই তাইক কথা দে, তাইৰ সকলো আধৰুৱা সপোন তই পূৰণ কৰিব লাগিব। তাইৰ মাক দেউতাকক তই জীৱনত কেতিয়াও কষ্ট নোপোৱাকৈ ভালে কুশলে ৰাখিবলৈ দায়িত্ব ল'ব লাগিব। লগতে ইহঁতৰ মাটিখিনিও তই সিহঁতৰ মাক দেউতাকক ঘূৰাই দিব লাগিব। হ'ব মই কথা দিছোঁ, মই তাইৰ মাক দেউতাকক কোনোদিন এতিয়াও কষ্ট পাবলৈ নিদিওঁ, আৰু সিহঁতৰ মাটিখিনিও মই ঘূৰাই দিম আৰু পইচাও মই দি দিম। মাত্ৰ এতিয়া মোক আৰু মোৰ ল'ৰা দুটাক যাবলৈ দিয়ক। শুনিলি নে আই কি ক'লে? ই আজি যেনেদৰে কথা দিছে তেনেদৰেই কৰিব লাগিব। বাকীখিনি তই সকলো মোৰ ওপৰত এৰি দে। মই আছোঁ নহয়, তোৰ মা দেউতাক মই চাম, সদায় ভালে কুশলে ৰাখিবলৈ চেষ্টা কৰিম। হ'ব লক্ষ্মী জেঠাই, সকলো দায়িত্ব আশা ভৰসা এতিয়া আপোনাৰ ওপৰতে। মোৰ যাবলৈ সময় হৈছে, মই যাওঁ। জেঠাই, মা দেউতাক ভালে কুশলে ৰাখিব, কেতিয়াও কষ্ট পাবলৈ নিদিব, নহ'লে মই আকৌ ঘূৰি আহিম।